মৰ্ণিং, হেপী ছানডে' সকলোৰে ছানডে'টো শুভ হওক আৰু সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইফালে আৰিয়াৰ ছাগল লৈ আহিছোঁ, মানুহজনৰ গৰম পানী লৈ আহিছোঁ, নেমু গুটি পেলাই থৈছোঁ, খাওক। 9টা বজাত বাথৰুমত সোমাইছোঁ, 10টালৈ 10 মিনিট থাকোঁতে ওলাইছোঁ। বাথৰুমৰ ৱাল কেনেকুৱা ৰগৰিছোঁ। কি হয় মানে পানী লাগি যদি টাইলছবোৰত দাগ এটা লাগে ন, আৰু সেইবোৰ মানে লেতেৰা দেখি থাকিলে মোৰ ভাল নালাগে। পুৰা ৰগৰিছোঁ, হাত একদম ফেটফেটীয়া হৈ আহিছে দেখিছেনে। মই বোলে প্ৰেমত পৰিছোঁ। মানুহজনে মোক আজি ৰাতিপুৱাই কৈছে, হয় মই প্ৰেমত পৰিছোঁ। ৰ'ব কথাষাৰ শুনি যাওক আকৌ। সেই গানটো যে আছে, মই হেনো প্ৰেমতে পৰিছোঁ, লাজে 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 কথাটি ভাবিছোঁ। সেই গানটোহে দেই, আধা আধুৰি কথাবোৰ শুনি পিনে নাযাব আকৌ। একদম ঘৰ উঠল মাথল হৈ যাব। এই আমুকৰ ঘৈণীয়েকে বোলে আকৌ প্ৰেমত পৰিছে, আমুকৰ বোৱাৰীক বোলে আকৌ প্ৰেমত পৰিছে। সেইটো কাৰণে কওঁ, প্ৰতিটো কথা জানিলেহে মাত মাতিব, সম্পূৰ্ণ নাজানিলে নামাতিব। এই সম্পূৰ্ণ নজনাৰ কাৰণেই সমাজখন উঠল মাথল খেলি মেলি হৈ যায়, গম পাইছেনে। এতিয়া এইবোৰ মই চাফা কৰি লওঁ। বতৰে বতৰৰ কাম কৰিছে, মই মোৰ কাম কৰিবই লাগিব। বতৰ হাৰি যাব কিন্তু মই নাহাৰোঁ। যাক ভাল পায় তেওঁ প্ৰেমতে পৰি পৰি গৈ থাকিবচোন। সেই প্ৰেম গভীৰ হ'ব আৰু সেই প্ৰেম অমৰ হ'ব। যদি এজনৰ লগত থাকি আমুৱাই যায়, আকৌ বেলেগ এজনলৈ যায়, প্ৰেমৰ নামত ধাপ্পা হ'ব। ৰুমটো ঠিক কৰি ল'লোঁ। স্পেচিয়েল আজি এয়া ব্ৰেড অমলেট, মোৰ চাহ আহি গ'ল। ষ্টাৰ্ট কৰিছোঁ আৰু ছানডে বুলি ক'লে স্পেচিয়েল হ'বই লাগে ন। ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া ধুনীয়াকৈ তামোল এখন চুবাই লওঁ। কি কৰিম জানে, ঘৰ মুচিম। কামলৈ ভয় কৰাৰ ভিতৰত নহয়, আমিও কাম কৰোঁ, খুৱাবৰ কাৰণে নহয়। কেতিয়াবা মাজে মাজে নিজেও ঘৰটো চাফা কৰিব লাগে। আনৰ ওপৰত এৰি দিলে আনে কেতিয়াও আনৰ বস্তুটো বুজি নাপায়, হয় নহয়। নিজৰ বস্তুটো হ'লে নিজেই বুজি পাওঁ। সেইকাৰণে আজি ছানডে বোলো ঘৰটো কিমান লেতেৰা হৈছে চাফা কৰোঁ, আজি নিজে মুচোঁ বোলো। কাম কৰিলে মানুহ নমৰে, যদি মৰিও যাওঁ তেতিয়াহ'লে মৰি যাওঁ। আমাৰ হালিমা বাইদেউ অহাই নাই নহয়। এতিয়া মই বাচন ধুওঁ, এইগাল ধুম এতিয়া আমি ওলালোঁ দেওবৰীয়া বজাৰ কৰিবলৈ। আৰু ইয়াক গা ধুৱাই নাই, বজাৰ কৰি আহোঁগৈ। আজি বজাৰখন দেখাম দেই। ৰিংকু যাব বৰ চিন্তা ৰিংকুলেও, ৰিংকু নাযাব বুলি। সেইটো উঠিলে দেই, যিটো হাঁহি মাৰিছে। কৰিবলৈ যিমান মজা ইমান কষ্ট। গোটেই আমিতো বজাৰ কৰাই নাই, আকৌ ৰখিয়ে থাকিলোঁ। ঘামি ঘামি শেষ, আৰিয়া ঘামি শেষ, মই ঘামি শেষ, ঘামি শেষ। বেগ ভৰ্তি হ'ল নাই। বজাৰৰ পৰা আহিলে আৰিয়াক গা ধুৱালোঁ, ময়ো গাটো ধুলোঁ দেই। ইমান গেলা বোকা আৰু ইমান ঘামিলোঁ নোৱাৰি। বতৰটো অকণমান বৰষুণটো এৰিছে। এতিয়া কাপোৰগাল হৈ আছে, কাপোৰগাল মেলিবলৈ যাওঁ। কৈছোঁ নহয় আজি অকল কামকে কৰিম বুলি। কাম কৰিলে মানুহ নমৰে নহয়, কাম কৰিবই লাগিব, মতাই হওক মাইকীয়ে হওক। কোনখন শাস্ত্ৰত লিখা আছে জন্মৰ পৰা অকল মাইকী মানুহবোৰে কাম কৰিব লাগিব বুলি। মতা মানুহে যে কাম কৰিলে, এই কিছুমান মাইকী মানুহৰ যে খুব দুখ লাগে, তেতিয়াহ'লে সেই মতা মানুহকেইটা কামবোৰো কৰি দিবহি লাগে ন। এগাল কাপোৰ মেলিলোঁ, বতৰ যিয়ে নহওক, বৰষুণ নাই দিয়া যেতিয়া মেলি লৈছোঁ। কিছুমান ছোৱালী মানুহ আছে, কিছুমান মাইকী মানুহ আছে, নিজৰ ঘৰখনত মাকজনীয়ে কাম কৰি কৰি মৰি যায়, নিজে সহায় নকৰে, কিন্তু বেলেগৰ ঘৰত মতা মানুহ এটা ঘৰটো মোচা দেখিলে বেয়া লাগে। ইমানে যদি বেয়া লাগে পইচা দি ৰাখি ল'বি না, হা। এই মফডাল লৈ পিনে মুচিলে বৰ ভাল লাগে, ষ্টেণ্ডাৰ্ড মানে। সেই কাপোৰখন লৈ মুচিলে আইঅ' মতা মানুহ এটা মুচিছে। মাইকী মানুহবোৰে কাম কৰি কৰি মৰি গ'লেও তাহাঁতৰ মানে গাটো বেয়াই নালাগে, কিন্তু মতা মানুহ এটা কাম কৰিলে বেয়া লাগে। হাৰামিবোৰ।
আমাৰ সমাজ ব্যৱস্থাবোৰ কেনেকুৱা জানে? আমাৰ সমাজবোৰ হৈছে ফোপোলা স্বৰূপ, বাহিৰে ৰংচঙীয়া, ভিতৰি কোৱা ভিতৰি, এনেকুৱা। সকলো মানুহে এখন সমাজ থাকে, সেই সমাজৰ কিছুমান মানুহ ভাল থাকে, কিছুমান মানুহ বেয়া থাকে। যদি দুখীয়া মানুহে বেয়া কাম এটা কৰে নহয়, লেই চেই চেই কৰিব। যদি ধনী মানুহে বেয়া কাম এটা কৰে, তেতিয়া মানুহে মাত মাতিব নোৱাৰে। কিহৰ ভয়ো? মানুহে কয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। ধনীয়ে হওক দুখীয়া হওক, বেয়া কাম কৰিলে বুলি ক'ব পাৰিব লাগে। আৰু বেয়া কাম কৰা মানুহক সমাজৰ পৰা উলিয়াই দিব লাগে। দুখীয়া ঘৰত যদি মানে কিবা এটা বেয়া কাম চলি থাকে, সেই কামটো যদি ধনীৰ ঘৰতো চলিয়ে থাকে, সেই ধনী ঘৰত হোৱা সেইটো নোলায়, দুখীয়া ঘৰত হোৱাটো ওলাব। এইখনেই হৈছে সমাজ। সেইকাৰণে মানুহে আজিকালি সমাজত নাথাকে নহয়, নিজৰ ববীয়াকে নিজৰ মতে থাকে যে। সমাজ থাকিও সমাজ নথকাৰ নিচিনা আজিকালি মানুহবোৰ। মুঠতে ভাল এটা কৰিলে মানে কেতিয়াও ক'বলৈ নাহে, বেয়া এটা কৰিবলৈ হ'লে গোটেইগাল একদম জুম পাতি আহিব। জুম পাতি তেনেকৈ নাহে নহয়, সন্মুখত নকয়, গ্ৰুপ হৈ কথা পাতিব। এইবোৰে সমাজ। সমাজ বুলি ক'লে ভাল কথা চলিব লাগে, একো ভাল কথা নচলে, তাত লোকৰ ঘৰৰ বদনাম চলে অকল। এই স্পেচিয়েল খানাটো দেখুৱাই দিছোঁ। প্ৰথমতে দেখাই দিছোঁ তিতা কেৰেলা, এইফালে ভোট জলকীয়া, এইফালে কচু পাতত দিয়া। ভাতটো দেখাই দিছোঁ দেই, ভাত কিমান লৈছোঁ। আৰু এয়া জহা ভোল আৰু বাহু মাছ ন? হৈ গ'ল, ইমান ধুনীয়া ধুনীয়া তামোল। গুড ইভিনিং। এতিয়া ওলাইছোঁ ক'লৈ জানে? আমি ডাঙৰ জেঠাই ঘৰলৈ যাওঁ। বাবুদাৰ ছোৱালীজনী শান্তি হ'ল, তাকে খবৰ কৰি আহোঁগৈ। মানুহে কয় টকা ডাঙৰ নহয়, কিন্তু টকাই ডাঙৰ হয়। টকা থাকিলেহে মানুহৰ পৰা মাত পাব, টকা নাথাকিলে মানুহৰ পৰা মাত নাপায়। টকা যদি আছে, আপুনি কাকো দিব নালাগে টকা থাকিলে, কিন্তু আপোনাক ইম্পৰ্টেণ্ট দিব। যদি টকা নাই, ইম্পৰ্টেণ্ট নিদিয়ে। আৰু টকা নহ'লে নহয়ো পিছে ন? টকা নহ'লে আপোনাৰ সপোনবোৰ পূৰ নহয়। টকা নহ'লে মানুহ এটা বেমাৰৰ পৰা বাচিব নোৱাৰে। টকা নহ'লে একোৱেই কৰিব নোৱাৰে। টকাটো বহুত জৰুৰী কিন্তু। টকাৰ দ্বাৰা সন্মানো পোৱা যায়। মই আকৌ ভাবিছিলোঁ কি জানে? সন্মানটো টকাৰ লগত জড়িত নহয়, কিন্তু আজিকালি সন্মানটো টকাৰ লগত জড়িত আছে। টকা আছে যদি আপোনাৰ সন্মান আছে, টকা যদি নাই আপোনাৰ সন্মান নাই। মানুহৰ থিংকিংবোৰ কেনেকুৱা হৈ গ'ল ন? টকা কিন্তু পাৱাৰ বহুত আছে দেই। সেইকাৰণে লাহে লাহে মাইণ্ডছেটটো অলপ চেঞ্জ কৰিব লগা হৈ যায় কেতিয়াবা। সেইকাৰণে মই মোৰ মানুহজনক কৈছোঁ, টকা এনেকুৱাকেই ঘটা। কাকোতো নিদিওঁ বাৰু। কেলৈ ঘটিব কৈছোঁ গম পাইছে নহয়? টকা থাকিলে আপুনি VIP ছিটত বহিব পাব। টকা নাথাকিলে লাষ্টৰ ছিটটো পাবলৈও টান আছে। টকা থাকিলে আপুনি ডামৰ স্কুলতো পঢ়িব পাৰিব। টকা নাথাকিলে চৰকাৰী স্কুলত পঢ়িব লাগিব। আকৌ চৰকাৰী স্কুলত পঢ়িলে আকৌ আপোনাক মানুহ বুলি নাভাবিব নহয়। সেয়াই টকা জোৰ। টকাটো ইম্পৰ্টেণ্ট। টকা ঘটক সেইকাৰণে টকা ঘটক। চবকে হাতৰ মুঠিত ৰাখক। টকা থাকিলে আপোনাৰ ভৰিৰ তলত চব পৰি থাকিবহি। কিয়নো আপোনাৰ টকা আছে। কাকো দিব নালাগে, কিন্তু টকা আছে বুলি জানে আকৌ। সাধাৰণ মানুহ এই পৃথিৱীখনত জীয়াই থাকিব নোৱাৰিব কিন্তু। সেইকাৰণে অকণমান ক্ৰিটিকেল হ'ব লাগিব। মানে যাতে আপোনাক মানুহে পটককৈ ধৰিব নোৱাৰে। টকা আছেনে নাই? আছে নে নাই? মানুহগৰাকী ভাল নে বেয়া? সদায় এনেকুৱা এটা কমপ্লিকেট টাইপত ৰাখি দিব লাগিব, যাতে মানুহে ভাবি পাৰ নাপায় আপুনি কি হয় একচুৱেলি। মই লাহে লাহে সেইটো হৈ আছোঁ। কমেই আৰু চলিবতো লাগিব দুুনীয়াখনত, হয় নহয়? খোজ মিলাব লাগিব। যে নখ জোকাৰিলে নৈ বয়, এইবোৰ যে একো কাম নাই। এটা কথা আছে আকৌ, নিজ ভালেই জগত ভাল বুলি যে কয়, সেইটো কিন্তু মানুহে পূৰা ক'ব। তুমি যদি ভাল, তেন্তে তোমাক কোনো প্ৰব্লেম নকৰে নহয়। কিন্তু ভালটো কৰিবলৈ গৈ কেতিয়াবা যে বিপদত পৰিলে, তেতিয়া কিন্তু ৰাইজে আপোনাৰ হৈ মাত নামাতে আকৌ। সদায় পিছফালৰ পৰা যে খিৰিকীৰ পৰা পৰ্দাখন দাঙি এনেকৈ জুমি থাকে, তেনেকৈ জুমি থাকিব। এই ভিডিঅ'বোৰ যে দিওঁ, তাতো এনেকৈ জুমি থাকে।
কোনে বেয়াকৈ কমেণ্ট কৰিছে, ভালবোৰ নাচায়গৈ, ভালবোৰ চাইছে যদিও ভালবোৰ নকয়, বেয়াকৈ কমেণ্ট কৰাবোৰ যে ইমান ভাল পায়। ভিডিঅ' এটা বনাইছোঁ যেতিয়া মোৰ দম আছে, মই ভিডিঅ' বনাইছোঁ, মই কি হয় মই ক'ব পাৰিছোঁ, মোৰ দম আছে, হয় নে নহয়? আৰু যিটো সঁচা সঁচা ভাই, মই ভয় নকৰোঁ কাৰোলৈ ভয় নকৰোঁ। মোক কোনো খুৱাই থকা নাই, কোনো দি থকা নাই। সেইকাৰণে অ'পেন, কোনোবাই মোক মেছেজ কৰিছে, কোনোবাই মোক ভাল পাবও পাৰে, কোনোবাই মোক বেয়া পাবও পাৰে, তাত মোৰ প্ৰব্লেম নাই। কিন্তু বেয়া পোৱা মানুহটোক মই ওচৰত থাকিব নিদিওঁ, সেই মানুহটোক মই ব্লক কৰি দিওঁ, সেইটোৱে কথা। মোৰ মানে এটা বস্তু কি আছে, মোৰ ঘৰৰ মানুহখিনিৰ মাজত মানে মই এই নিগেটিভিটি বঢ়াবলৈ নিদিওঁ, সেই মানুহবোৰক বাহিৰ কৰি দিওঁ, সেইটোৱে মোৰ এটা ৰুল হয়। মই মোৰ জীৱনটো নিজৰভাৱে গঢ়ি লৈছোঁ, নিজৰ মতে থাকি ভাল পাওঁ, নিজৰ মতে কৰি ভাল পাওঁ, তেন্তে মই বেলেগৰ কথা কিয় শুনিম ন? কোনেও নুশুনে, তেন্তে মই কিয় শুনিম? আজিকালি মানুহে সমাজবোৰ ক'ত খুলিছে জানে? ফেচবুকত সমাজ এখন আছে নহয় চবৰে, ফেচবুকত সমাজ। সেইকাৰণে সেই বাকী সমাজবোৰলৈ নগ'লেও হয়, হয়নে? মই এনেকেই হেপ্পী, য'ত কোনো এটা শুদ্ধ উত্তৰ মানুহে দিব নোৱাৰে, সেইখনক সমাজ বুলি নকয় নহয় ন? একো বিচাৰ নাই মানে, মানুহে বেয়া বুলি ক'লে বেয়া বুলি ক'ব, ভাল বুলি ক'লে ভাল বুলি ক'ব, কিন্তু নিজৰ বিবেকটো ক'তো নলগায়। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোকে ভালে ৰাখক। গুড নাইট।